নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি দুখন গাড়ী লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনাৰ এইখন এল্টো 800 হয় আৰু এইখন ৱেগনাৰ। মই ফুল ডিটেইলছ দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন গাড়ীত আপুনি একো এটা কাম দেখাব নোৱাৰিব। মিনিমাম 50,000-ৰ ওপৰত আপোনাৰ গাড়ীখনত মডিফাইয়ে আছে। ইমান ধুনীয়া হৈ আছে গাড়ীখন। গাড়ীখনৰ ফিচাৰ্ছ কি লাগি আছে মই দেখাই দিছোঁ বাৰু আপোনাৰ। এইখন হ'লে এক্সপ্ল'ৰাৰ, এইখনৰ আপোনাৰ 3500 মান টকা দাম আছে এইখনত, আপোনাৰ ডাইৰেক্ট লগাব গ'লে। তাৰপিছত আপোনাৰ এল'হিল আপোনাৰ 4টা আছে, 4টাত 40,000 মান টকা ধৰি ল'ব পাৰে। আপোনাৰ এইটো ৰানিং পিট কভাৰ, এইটোৰ দাম আপোনাৰ 2500 টকা আছে। আপোনাৰ এডাল চেনেল আছে, এইবিলাক আপোনাৰ এইটো স্মক পেপাৰ, এইটোত আপুনি লগাব গ'লে 5,000 মান টকাৰ ওপৰত পৰিব। এইটো একদম অৰিজিনেল পেপাৰ। তাৰপিছত আপোনাৰ ইয়াতো স্মক পেপাৰে মাৰি লৈছে, আপোনাৰ এইটো স্মক পেপাৰ ডিজাইনটো বনাই লৈছে। তাৰপিছত এইডাল বাম্পাৰ হয়, ফ্ৰণ্ট বাম্পাৰ, এই বাম্পাৰডালৰ 8,000 মান টকা আছে দাম। এয়া গেলিঅ' কোম্পানীৰ হয়। গাড়ীৰ লুক চাওক, ইমান ধুনীয়া হৈ আছে গাড়ীখন। গোটেইখিনি কাগজ পাতি কৰাই দিম 2,50,000 টকাত। গাড়ীত কৰাব লগা কাম 1 টকাও নাই। তাৰপিছত আপোনাৰ এই গাৰ্নিছ বিট লাগি আছে, এইবিলাকৰ আপোনাৰ 600 মান টকা আহে গোটেই দৰ্জাখনত, গোটেই গাড়ীখনত লগাব গ'লে 4 পিচ আহে। কমচে কম আপোনাৰ 50,000-ৰ ওপৰত গোটেই গাড়ীৰ এক্সেচাৰিজ লগোৱা আছে। আপুনি ওচৰৰ পৰা চালে গম পাব আহি গাড়ীখন কেনেকুৱা হৈ আছে। মই আপোনাৰ ইঞ্জিনটো দেখাই দিছোঁ, চাব। আপোনাৰ এপ্ৰন চাওক, ইঞ্জিন চাওক, ক'তো এটা লিকেজ নাই, মানে বহুতে ধুনীয়া কণ্ডিশ্যনত আছে। আপোনাৰ এই চাব পাৰে এপ্ৰন, বনেটৰ চিলটো চাব, কোনো এক্সিডেণ্টেল ইছ্যু নাই, ক'তো এটা সৰু স্কেচ নাই মানে গাড়ীখনত। ইমানে ধুনীয়া হৈ আছে গাড়ীখন। মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। চাব আপোনাৰ গাড়ী চলিছে আপোনাৰ 57,000 কিলোমিটাৰ চলিছে। আপোনাৰ 4 পাৱাৰ উইণ্ডো পাব, মিৰৰ এডজাষ্টেবল আছে। তাৰপিছত মিউজিক চিষ্টেম, AC, হিটাৰ গোটেইখিনিয়ে আছে। খুব ভাল কণ্ডিশ্যনত আছে। আপোনাৰ চিট কভাৰকেইটাই চাব, এইবিলাকো ধুনীয়া হৈ আছে। মুঠতে কৰাব লগা একোৱেই নাই, আপুনি জাষ্ট লৈ তেল ভৰাই চলাই থাকিলেই হ'ল। এনেকুৱা কণ্ডিশ্যনত থকা গাড়ী খুব কমেই আহে, বহুতে ভাল কণ্ডিশ্যনত আছে গাড়ীখন। মই আপোনাৰ ডিকিটো দেখাই দিছোঁ বাৰু, খুলিব। মই স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ, চাব। এইবিলাকো 80% আছে টায়াৰ, স্পেয়াৰ টায়াৰটো। মজা কণ্ডিশ্যন হৈ আছে, একো এটা কাম দেখাব নোৱাৰিব গাড়ীখনত। আৰু যদি আপুনি ল'ম বুলি ভাবিছে, ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। এনেকুৱা কণ্ডিশ্যনৰ গাড়ী খুব কমেই আহে। এল্টো 800 LXi হয়, 2020 চনৰ পেট্ৰল ভাৰ্চনত আছে। খুব ভাল কণ্ডিশ্যনৰ গাড়ী হয়। আপোনাৰ টায়াৰ কণ্ডিশ্যন প্ৰায় 60% আছে গোটেইকেইটাই। বাকী কোনো এক্সিডেণ্টেল ইছ্যু নাই। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। কৰাব লগা 1 টকাও কাম নাই। ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়, ক'তো এটা স্কেচ নাই গাড়ীখনত। এইবিলাক টায়াৰ কণ্ডিশ্যন চাব পাৰে, আপোনাৰ 60% আছে গোটেইকেইটাই। যদি আপুনি এল্টো 800 বিচাৰি আছে, ভাল কণ্ডিশ্যনৰ এখন ল'ব পাৰে, কম ৰানিং হোৱা গাড়ী হয়। ইণ্টেৰিয়ৰটো চাব পাৰে, ভাল কণ্ডিশ্যনতে আছে গোটেইখিনি। পিছৰ চাইডটোৱে চাব। গাড়ীখন লৈ কৰিব লগা কাম বৰ্তমান নাই, ভাল কণ্ডিশ্যনতে আছে। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্স হৈ যাব। দৰজাৰ চিলকেইটা চাব, কোম্পানী চিল হয়। আপোনাৰ পিছৰ লেফ্ট চাইডৰ পিছৰ দৰ্জাখনো চাব, এয়া আপোনাৰ পূৰা কোম্পানী চিল হয় গোটেই, কোনো এক্সিডেণ্টেল ইছ্যু নাই।
ৰাইট চাইডৰ পিছত দৰ্জাখনো চাব, এইবিলাক পুৰা কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল আৰু আমি গাড়ীখনৰ দাম 3,30,000 টকা ৰাখিছোঁ। ফ্ৰণ্টৰখনো চাব, এইবিলাক কোম্পানীৰ চিল হয়। ভাল কণ্ডিশ্যনত থকা গাড়ী ল'ম বুলি ভাবিছে যদি ল'ব পাৰে, ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্সো হৈ যাব। এইখনৰ ভাল প্ৰফাইল হ'লে 60-70,000 ডাউন পে'মেণ্ট দিলে ওলাই দিব পাৰিম। বাকী আপোনাৰ ইঞ্জিনটো দেখাই দিছোঁ বাৰু মই। বনেটৰ চিলটো চাব, এই কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ইঞ্জিনটোও দেখাই দিছোঁ বাৰু, এয়াৰফ্ৰণ্ট চাই ল'ব পাৰে, সম্পূৰ্ণ কোম্পানী চিল হয়। ইঞ্জিনৰ ৰেঞ্চ লগোৱা নাই আজিলৈকে, কোনো লিকেজ নাই, কৰাব লগা 1 টকাৰো কাম নাই। আপোনাৰ বহুতে ভাল কণ্ডিশ্যনত আছে, যদি ল'ম বুলি ভাবিছে ডিছপ্লেত আহি থকা নম্বৰটোক কণ্টেক্ট কৰিব। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।